দুহিতা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অন্তৰাই কৈ আছিল, তুমিতো ডিগ্ৰী নকৰাকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বিয়া হৈ গুচি আহিলা, সেইকাৰণে তুমি মোৰ পঢ়াৰ মূল্য ক'ত বুজিবা। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অন্তৰাক দেউতাকে কৈ আছিল, মৰমীয়ে তোক আঙুলিত ধৰি আখৰ লিখাব শিকালে আৰু তই ডাঙৰ হৈ সেই মৰমেৰে শিক্ষাক লৈ প্ৰশ্ন কৰিব পৰা হ'লি। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মালা কৈ আছিল, বাৰীৰ পৰা শাক পাচলি কেইটা ছিঙতে তোৰ ইমান কষ্ট হ'লনে? তেতিয়া মালাই কৈছিল, মই তোৰ চাকৰনি নেকি? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বিকিৰ দেউতাকে কৈ আছিল, সদায় সদায় ল'ৰাই বেয়া বস্তু খাই ঘৰত সোমালে এইখন ঘৰত কি শান্তি থাকিব? তেতিয়া মাকে মাত দিছিল, কিন্তু পুনৰ দেউতাকে কৈছিল, কালি ৰাতি সি মদ খাই আহোঁতেই এক চৰে তাৰ নিচা ফালি দিব লাগিছিল। সেই বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া দুহিতা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।